এই ভিডিওত আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ এডুকেশ্যন সাবজেক্টৰ 2024 বৰ্ষত হৈ যোৱা কোৱেশ্চন পেপাৰখনৰ সম্পূৰ্ণ সলিউশন কৰিম আৰু এডুকেশ্যন সাবজেক্টৰ ফুল মাৰ্কস থাকে 100 মাৰ্ক য'ত আমি 30 পালে পাস Question number 1 to দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 12টা খালি ঠাই পূৰ কৰা 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল ডেছ এনসাৰটো হ'ব ডক্টৰ লক্ষণ স্বামী মোডালিয়াৰ বি নম্বৰটো দিয়া আছে ডেছ চনৰ পৰা 1948 চনলৈকে অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰসাৰণৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয় গ্ৰহণ কৰিছিল খালি ঠাইটিত হ'ব 1926 সি নম্বৰটো দিয়া আছে দেশত ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল খালি ঠাইটোত হ'ব অন্ধ্ৰ প্ৰদেশ ডি নম্বৰটো দিয়া আছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি দেশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এনসাৰটো হ'ব দূৰত্ব শিক্ষা বা দূৰ শিক্ষা কোৱেশ্চন নাম্বাৰ ই2 দিয়া আছে 1869 চনতে ডেছ নামৰ এজন জাৰ্মান জীৱবিজ্ঞানীয়ে পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল খালি ঠাইটিত হ'ব আৰ্নেষ্ট হেকেল খালি ঠাইটোত হ'ব এফ নম্বৰটো দিয়া আছে জনসংখ্যা শিক্ষা ধাৰণাটো আমেৰিকাৰ সমাজবিদ ডেছে আগবঢ়াইছিল বা দাঙি ধৰিছিল এফ নম্বৰ এনসাৰটো হ'ব আলফা মিৰ্জাল অৰ্থাৎ জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ আলফা মিৰ্জালে দাঙি ধৰিছিল তাৰ পিছত দিয়া আছে জি নম্বৰটো গেষ্টাল এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে ডেছ বা সম্পূৰ্ণ আকাৰ গেষ্টাল এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে খালি ঠাইটিত হ'ব সমগ্ৰ অৰ্থাৎ গেষ্টাল শব্দৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ আকাৰ এইচ নম্বৰটো দিয়া আছে বহুভুজ অংকন কৰোঁতে বাৰংবাৰতাৰ মানসমূহ শ্ৰেণী অন্তৰালৰ ডেছৰ ওপৰত সংস্থাপন কৰা হয় খালি ঠাইটিত হ'ব মধ্যবিন্দুৰ অৰ্থাৎ মধ্যবিন্দুৰ ওপৰত সংস্থাপন কৰা হয় তাৰ পিছত দিয়া আছে এটা বাক্যত উত্তৰ দিয়া আই নম্বৰটো দিয়া আছে কোন চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল এনসাৰটো হ'ব 2007 অৰ্থাৎ 2007 চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল যে নম্বৰটো দিয়া আছে কোন চনৰ পৰা অসমৰ 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে এনসাৰটো হ'ব 1975 চনৰ পৰা অসমৰ 12 বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে কেই নম্বৰটো দিয়া আছে কোন চনত ভাৰতবৰ্ষত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছে এনসাৰটো হ'ব 2001 চনৰ পৰা ভাৰতবৰ্ষত মহিলাৰ সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছিল তাৰ পিছত দিয়া আছে এল নম্বৰটো শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য এই উক্তিষাৰ কোনে কৈছিল এই উক্তিষাৰ অতি কমন কোৱেশ্চন হয় এইটো গেইটে কৈছিল তাৰ পিছতে এম নম্বৰটো দিয়া আছে শিক্ষণৰ সংযোগবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল এনসাৰটো হ'ব এডৱাৰ্ড থৰ্নডাইক আছিল শিক্ষণৰ সংযোগবাদ তত্ত্বৰ স্ৰষ্টা তাৰ পিছতে এন নম্বৰটো দিয়া আছে শিক্ষণৰ ফলাফল বা পৰিণামৰ নীতি কাক বোলে কোৱেশ্চন এনৰ ৰাইট এনসাৰটো হ'ব এনসাৰটো মই কৈ দিছোঁ যে যদি কোনো কাৰ্যৰ ফলাফল সন্তোষজনক হয় শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত হৈ পৰে
যদি ফলাফল অসন্তোষজনক হয় শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত নহয়। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে নম্বৰটো আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথোন। এই উক্তিটো কোনে কৈছিল? এনচাৰটো হ'ব এই উক্তিটো আছিল মেকডুগল। মেকডুগলে তেওঁ কৈছিল যে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা মাথোন। তাৰ পিছতে পি নম্বৰটো দি আছে অনুমিত গড় পদ্ধতিকে গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা। আৰু ইয়াৰ ফৰ্মুলাটো হৈছে m = am plus sigma fx1 by x1 into I। কুৱেশ্যন নম্বৰ 2টো দি আছে তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ দিয়া। এই নম্বৰটো দি আছে অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ দুটা উল্লেখযোগ্য প্ৰভাৱ উল্লেখ কৰা। এনচাৰটো হ'ব 1 নম্বৰটো হ'ব যে 1973 চনৰ পৰা কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমত অসম মাধ্যমিক শিক্ষা বৰ্ড 12 বছৰীয়া স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰে। 2 নম্বৰ হ'ব কোঠাৰী আয়োগৰ পৰামৰ্শৰ মতে 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰে। বি নম্বৰ কুৱেশ্যনটো দিয়া আছে যে অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব বা প্ৰয়োজনীয়তা উল্লেখ কৰা। এনচাৰটো হ'ব এই নম্বৰটো হ'ব যিসকলে আনুষ্ঠানিক বিদ্যালয়ত শিক্ষা গ্ৰহণৰ সুযোগ নাপায় তেওঁলোকৰ বাবে শিক্ষা প্ৰদান। 2 নম্বৰটো হ'ব যিকোনো স্থান আৰু সময়ত শিক্ষাৰ সুযোগ যোগান ধৰা। তাৰপিছতে চি নম্বৰটো দিয়া আছে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। এনচাৰটো হ'ব আনুষ্ঠানিক শিক্ষা স্থিৰ পাঠ্যক্ৰমৰ অন্তৰ্গত কিন্তু অগতানুগতিক শিক্ষা লচিপমীয়া আৰু প্ৰয়োজন ভিত্তিক। 2 নম্বৰটো হ'ব আনুষ্ঠানিক শিক্ষা বিদ্যালয় বা প্ৰতিষ্ঠানত হয় অগতানুগতিক শিক্ষা যিকোনো সময়ত বা স্থানত হয়। তাৰপিছতে জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। এনচাৰটো হ'ব 1 নম্বৰটো হ'ব জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। 2 নম্বৰটো হ'ব পৰিয়াল পৰিকল্পনা আৰু সম্পদ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা। তাৰপিছতে দি আছে শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা। এনচাৰটো হ'ব শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা আৰু গুৰুত্ব হ'ল 1 নম্বৰ স্বাস্থ্যসন্মত জীৱনধাৰা গঢ়াৰ বাবে শাৰীৰিক সক্ষমতা বৃদ্ধি কৰে। 2 নম্বৰটো হ'ব দলীয় চেতনাৰ বিকাশ আৰু শৃংখলাবোধৰ প্ৰসাৰ ঘটায়। তাৰপিছতে দিয়া আছে পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা সম্বন্ধ উল্লেখ কৰা। পৰিপক্কতা আৰু শিক্ষণৰ মাজত দুটা সম্বন্ধ হ'ল 1 নম্বৰটো পৰিপক্কতা শিক্ষাৰ প্ৰতি ব্যক্তিৰ প্ৰস্তুতি বৃদ্ধি কৰে। 2 নম্বৰটো হ'ব পৰিপক্কতাৰ লগত শিক্ষাৰ সহজতা আৰু গতি বৃদ্ধি পায়। যি নম্বৰটো দি আছে শিক্ষণৰ দুটা আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ চৰ্ত উল্লেখ কৰা। এনচাৰটো হ'ব শিক্ষণৰ দুটা আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ চৰ্ত হ'ল 1 নম্বৰটো প্ৰেৰণা শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু চেষ্টা বৃদ্ধিত সহায় কৰে। 2 নম্বৰটো হ'ব আগ্ৰহ যি বিষয়ত আগ্ৰহ থাকে সেই বিষয়ত শিক্ষণ সহজ হয়। অৰ্থাৎ শিক্ষাৰ্থীয়ে যিটো বিষয়ত শিকিব বুলি অনুভৱ কৰে সেই বিষয়ত আগ্ৰহ হ'লেহে বা গুৰুত্ব দিলেহে সেই বিষয়টো সোনকালে বুজি পায়। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে 23 নম্বৰ কুৱেশ্যনটো দিছে অভ্যাস স্মৃতি কাক বোলে? এনচাৰটো হ'ব অভ্যাস স্মৃতি হৈছে শাৰীৰিক বা মানসিক অভ্যাসৰ ফলত সৃষ্টি হোৱা স্মৃতি যাৰ দ্বাৰা কিছু কাৰ্য স্বাভাৱিকভাৱে বা নিৰন্তৰভাৱে হয় যিটো অভ্যাসগত স্মৃতি। তাৰপিছতে আই নম্বৰটো দি আছে বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা। বিস্মৃতিৰ দুটা মানসিক কাৰণ হ'ল শিক্ষাৰ সময়ত মনোযোগৰ অভাৱ।
2 নম্বৰটো হ'ব নতুন তথ্যৰ সৈতে পুৰণি তথ্যৰ সংঘাত। তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? এনসাৰটো হ'ব ঐচ্ছিক মনোযোগ হৈছে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ ইচ্ছা আৰু উদ্দেশ্যৰ বাবে বিশেষ ধৰণৰ কামত মনোযোগ কেন্দ্ৰীভূত কৰে। অৰ্থাৎ এই মনোযোগটো নিজ ইচ্ছাকৃতভাৱে দিয়া হয়। তাৰ পিছৰ কোৱেশ্চনটো আছে আগ্ৰহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। আগ্ৰহৰ দুটা বৈশিষ্ট্য হ'ল আগ্ৰহ ব্যক্তিৰ মনোযোগ নিৰ্দিষ্ট বস্তুত কেন্দ্ৰীভূত কৰে। 2 নম্বৰটো হ'ব আগ্ৰহ পৰিস্থিতি আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত হৈ পৰিৱৰ্তিত হয়। তাৰ পিছতে দিয়া আছে মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা। এনসাৰটো হ'ব মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য হ'ল 1 নম্বৰটো মানসিক সমস্যাৰ পৰা ব্যক্তিক মুক্ত ৰাখি সুস্থ জীৱনধাৰা নিশ্চিত কৰা। 2 নম্বৰটো হ'ব দৈনন্দিন জীৱনৰ চাপ মুকলি কৰিবলৈ সহায় কৰা। তাৰ পিছতে এম নম্বৰ কোৱেশ্চনটো দিয়া আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা হ'ল 1 নম্বৰটো হ'ব মানসিক ৰোগৰ প্ৰতি সজাগতা সৃষ্টি কৰা। 2 নম্বৰটো হ'ব ব্যক্তিৰ মানসিক সুস্থতা আৰু আত্মবিশ্বাসৰ উন্নতি সাধন কৰা। তাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে এন নম্বৰ কোৱেশ্চনটো কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ বুলিলে কি বুজা? এনসাৰটো হ'ব কেন্দ্ৰীয় প্ৰৱণতাৰ যোগ বুলিলে এটা তথ্যৰ সামূহিক ডাটা বা পৰিসংখ্যাৰ মাজৰ প্ৰধান বা কেন্দ্ৰস্থ মানক বুজায়। ই ডাটাৰ বিতৰণ কেন্দ্ৰীয় মান বা প্ৰৱণতা চিনাক্ত কৰে আৰু ডাটাৰ সাধাৰণ ধাৰণাটো উপলব্ধ কৰায়। তাৰ পিছৰ শেষ কুৱেশ্চনটো দিয়া আছে নম্বৰটো তলত দিয়া তথ্যৰাশিৰ পৰা গড় আৰু বহুলক নিৰ্ণয় কৰা। গড় উলিওৱাৰ বাবে আমি কিছুমান নিয়ম জানিব লাগিব। যেনে ইয়াতে সংখ্যা দিয়া আছে আৰু ইয়াতে কিমানটা সংখ্যা দিয়া আছে সেইটো আমি চাব লাগিব। ইয়াতে দিয়া আছে 1 2 3 4 5 6 7 8 9 10 অৰ্থাৎ ইয়াতে 10টা সংখ্যা দিয়া আছে আৰু ইয়াৰে প্ৰত্যেকটো আমি সংখ্যা যোগ কৰিব লাগিব। এনেদৰে আমি ইয়াতে বহুৱাই দিছোঁ 30 40 যিমানটা সংখ্যা আছে সিমানকেইটা যোগ কৰিম। তাৰ তলতে আমি বহাই দিম কিমানকেইটা সংখ্যা আছে। ইয়াতে 10টা সংখ্যা আছে গতিকে আমি 10 বহুৱাই দিছোঁ। তাৰপিছত এইখিনি আপোনালোকে কেলকুলেশ্যন কৰি চাব পাৰে। ইয়াতে 570 হ'ব। তাৰপিছত 10 তাৰপিছতে গড় ইয়াতে হ'ব কটাকটি কৰিলে ইয়াতে আপোনালোকে 57 পাব। গতিকে গড় হ'ব 57। তাৰপিছত বহুলক হ'ব 56। তাৰপিছত কুৱেশ্চন নম্বৰ 3 দিয়া আছে তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ দিয়া। এই নম্বৰটো দিয়া আছে এইখিনি কুৱেশ্চন পেপাৰ আপোনালোকে নিজে সলিউশ্যন কৰি ল'ব। এই নম্বৰটো দিয়া আছে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মডালিয়াৰ আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ আলোচনা কৰা। তাৰপিছত বি নম্বৰটো দিয়া আছে মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। চি নম্বৰটো দিয়া আছে মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত ডি নম্বৰটো দিয়া আছে পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা। পৰিৱেশ শিক্ষাৰ 4টা নীতি আছে সেই নীতি গোটেইখিনি আলোচনা কৰিব লাগিব। তাৰপিছত ই নম্বৰটো দিয়া আছে প্ৰচেষ্টা আৰু ফল শিক্ষণ পদ্ধতি 4টা বৈশিষ্ট্য আলোচনা কৰা। প্ৰচেষ্টা আৰু ফল শিক্ষণ পদ্ধতি মানে হৈছে এজন শিক্ষাৰ্থীয়ে যেতিয়া বহুবাৰ চেষ্টা কৰাৰ ফলত সফলতা লাভ কৰে তেতিয়া তাক প্ৰচেষ্টা পদ্ধতি ইয়াত ব্যৱহাৰ হৈছে বুলি ক'ব পাৰি। তাৰপিছতে এফ নম্বৰটো দিয়া আছে অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ 4টা শৈক্ষিক বা শিক্ষাগত তাৎপৰ্য আলোচনা কৰা। অৰ্থাৎ অনুবন্ধন পদ্ধতি ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ কি লাভ হয় সেই বিষয়ে আলোচনা কৰিব লাগিব। জি নম্বৰটো দিয়া আছে ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা। ভাল স্মৃতিৰ লক্ষণসমূহ কি কি বাৰু? ভাল স্মৃতিৰ লক্ষণ বুলি ক'লে তেওঁ এনেকুৱা ব্যক্তি হয় যে খুব কম সময়ৰ ভিতৰতে তেওঁ যিকোনো বিষয় মুখস্থ কৰি দেখুৱাব পাৰে বা বিভিন্ন ধৰণৰ কথা অতি সোনকালে বা তীক্ষ্ণভাৱে মনত ৰাখিব পাৰে। তাৰপিছতে এইচ নম্বৰটো দিয়া আছে বিস্মৃতিৰ
স্মৃতিৰ যিকোনো চাৰিটা বৈশিষ্ট্য আলোচনা কৰা। স্মৃতি মানে কি? পাহৰা কাৰ্য। আমি বিভিন্ন কাৰণত পাহৰিব পাৰোঁ। যেনে অত্যাধিক মানসিক সমস্যাত ভুগি থাকিলেও যদি বিস্মৃতি সেইটো সংঘটিত হ'ব পাৰে। তাৰপিছতে মানুহৰ অসুস্থতা অৰ্থাৎ শাৰীৰিক অসুস্থতা হৈ থাকিলে তেওঁ কিন্তু বিস্মৃতি সংঘটিত হ'ব পাৰে। বেমাৰ আজাৰ হৈ থাকিলে বিস্মৃতি সাধাৰণতে হোৱা দেখা পাওঁ। তাৰপিছতে আই নম্বৰটো দিয়া আছে মনোযোগৰ যিকোনো চাৰিটা বেহিক বা বস্তুনিষ্ঠ কাৰণ আলোচনা কৰা। অৰ্থাৎ এজন শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ কি বাৰু ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিব লাগিব। যেনে পাঠ্যক্ৰম বুজাই থাকোঁতে আমি যদি ব্যৱহাৰিকভাৱে তেওঁক শিকাই থাকোঁ তেতিয়াহ'লে কিন্তু তেওঁ সোনকালে আকৰ্ষণ হ'ব। বা নতুনত্ব মানে হৈছে নতুন বস্তুৰ সহায়ত যদি আমি শিক্ষাৰ্থীক শিক্ষা দান কৰোঁ তেতিয়াহ'লে কিন্তু তেওঁ সোনকালে আগ্ৰহীত হ'ব বা তেওঁক আমি আগ্ৰহীত কৰিব পাৰিম। তাৰপিছত যে নম্বৰটো দিয়া আছে শিক্ষা ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা। শিক্ষা ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব খুবেই বেছি, কিয়নো শিক্ষাৰ ক্ষেত্ৰত মনোযোগ নহ'লে আগ্ৰহ উপস্থিত নহ'ব। কোনো বিষয় শিকিবলৈ হ'লে আমি মনোযোগো দিব লাগিব আৰু নিজৰ আগ্ৰহ থাকিব লাগিব। কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে মনোযোগ আছে আগ্ৰহ নাই, কিন্তু কেতিয়াবা হ'ব পাৰে যে আগ্ৰহ আছে মনোযোগ নাই। তেতিয়াহ'লে আমি কোনো বিষয়ে কিন্তু শিকিব নোৱাৰি। দুয়োটা বস্তু থাকিব লাগিব। মনোযোগো থাকিব লাগিব, কোনো বিষয় শিকাতে মনোযোগ থাকিব লাগিব, লগতে আগ্ৰহ থাকিব লাগিব। তেতিয়াহ'লেহে আমি সেই বিষয়টো সোনকালে শিকিব পাৰিম। তাৰপিছতে দিয়া আছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা। মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ বাৰু কি কাম? আমাৰ দেহ যাতে সুস্থ থাকে, আমাৰ শৰীৰ যাতে সুস্থ থাকে সেই বিষয়ে তেওঁলোকে অধ্যয়ন কৰা বা তেওঁলোকে কিছু তথ্য দিব, সেইবিলাক আমি মানি চলিব লাগিব। আৰু মানসিক স্বাস্থ্য মানে হৈছে তেওঁ চিন্তাৰ পৰা মুক্ত বা অতিমাত্ৰা যি চিন্তা কৰে সেই চিন্তা আমি কেনেকৈ দূৰ কৰিব পাৰে। এয়া হৈছে মানসিক স্বাস্থ্যৰ উদ্দেশ্য। যে মানসিক স্বাস্থ্যৰ উদ্দেশ্য বা মানসিক স্বাস্থ্য মানে হৈছে চিন্তা বা টেনচনৰ পৰা এজন ব্যক্তি মুক্ত থকাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। যি অতিমাত্ৰা চিন্তা কৰিব বা কোনো এটা বিষয় ভাবি থাকিব তাকে আমি মানসিক স্বাস্থ্য বুলি কওঁ। তাৰপিছত কুৱেশ্যনটো দিয়া আছে যে এটি শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা। অৰ্থাৎ এজন শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা বা কাৰ্য, বিদ্যালয়ত কি কৰিব লাগে। এজন শিশু যেতিয়া বিদ্যালয়ত যাব তেতিয়া ক্লাছ কৰা সময়ত অৰ্থাৎ অধ্যয়ন কৰা শিক্ষকে যেতিয়া ছাত্ৰজনক অধ্যয়ন কৰিব তেতিয়া তেওঁৰ স্বাস্থ্যৰ বিষয়ে সুধিব লাগিব যে তোমাৰ স্বাস্থ্যটো আজি ভাল আছে নে নাই। যদি ভাল নাথাকে তেতিয়াহ'লে কিন্তু তেওঁক ক্লাছ কৰিবলৈ মানা কৰিব লাগিব। লগতে শিশুজনৰ কি প্ৰয়োজন সেই বিষয়ে আমি তাক সুধিব লাগিব। লগতে সুধিব লাগিব যে তেওঁ বা তাই বা শিশুজনে কোনটো বিষয়ত অধ্যয়ন কৰি ভাল পায় সেই বিষয়ে আমি সুধি তেওঁৰ মতে ক্লাছ কৰিব লাগিব বা তেওঁলোকৰ মতে ক্লাছ কৰিব লাগিব। লগতে তেওঁ কোনো ধৰণৰ বেমাৰ আজাৰ ভুগি আছে নেকি সেই বিষয়ে আমি সুধিব লাগিব। তাৰপিছতহে ক্লাছ কৰিব লাগিব। এইখিনি বিদ্যালয়ৰ কাৰ্য। তাৰপিছতে এম নম্বৰটো দিয়া আছে আয়ত চিত্ৰ কাক বোলে। তলত দিয়া তালিকা তথ্যসমূহৰ পৰা আয়ত চিত্ৰ অংকন কৰি লেখ কাগজ ব্যৱহাৰ কৰিবা। তাৰপিছতে এন নম্বৰটো দিয়া আছে দণ্ড বা স্তম্ভ চিত্ৰ কাক বোলে। স্তম্ভ চিত্ৰৰ বিভিন্ন প্ৰকাৰসমূহৰ উদাহৰণৰ সৈতে আলোচনা কৰা। তাৰপিছতে কুৱেশ্যন নম্বৰ 4টো দিয়া আছে তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। আৰু এই নম্বৰটো দিয়া আছে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী আলোচনা কৰা। বি নম্বৰটো দিয়া আছে মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা। তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে চি নম্বৰটো যে মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা। বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। আমি জানো যে মূল্যবোধ শিক্ষা মানে হৈছে যি শিক্ষা ব্যৱস্থাত সমাজৰ ৰীতি নীতিৰ বিষয়ে অধ্যয়ন কৰে সেই শিক্ষা ব্যৱস্থাকে মূল্যবোধ শিক্ষা ব্যৱস্থা বা
মূল্যবোধ শিক্ষা বুলি কোৱা হয়। বৰ্তমান সমাজত ইয়াৰ গুৰুত্ব বা প্ৰয়োজন বিশেষকৈ আছে। তাৰপিছত ডি নম্বৰটো দিয়া আছে যে মহিলা সবলীকৰণ বুলিলে কি বুজা? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। মহিলা সবলীকৰণ মানে হৈছে সমান অধিকাৰ। পুৰুষ মহিলা যিটো সমান অধিকাৰ বা মহিলাৰ যিটো সমান অধিকাৰ। আৰু ইয়াতে লিখা আছে যে মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। শিক্ষা মহিলাসকলক কি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিব লাগিব। অৰ্থাৎ আজিকালি গাঁৱৰ যিবিলাক মহিলাসকলে আছে তেওঁলোকক কিন্তু অন্ধবিশ্বাস আৰু কুসংস্কাৰত বিশ্বাস কৰে, কিন্তু শিক্ষাই ইয়াৰ বিৰোধিতা কৰে। এজন মহিলাই যেতিয়া শিক্ষিত হ'ব বা শিক্ষা লাভ কৰিব, তেওঁ কিন্তু অন্ধবিশ্বাস বা এইবিলাক কুসংস্কাৰবিলাক কিন্তু কেতিয়াও বিশ্বাস নকৰিব। কাৰণ তেওঁ সেইখিনি জ্ঞান শিক্ষাৰ সহায়ত আগতীয়াকৈ পাব যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ এইবিলাক সঁচা কথা নহয়। গতিকে শিক্ষাই আমি ক'ব পাৰোঁ যে শিক্ষাই মহিলাসকলক বিশেষ ভূমিকা পালন কৰিব পাৰে। তাৰপিছতে এই নম্বৰটো দিয়া আছে যে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে তুমি কি বুজা? শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা। শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি মানে হৈছে কোনো বিষয়ে আমি চাৰিওফালৰ পৰা সম্পূৰ্ণ বিষয়টো আমি চাব বা অধ্যয়ন কৰা। সম্পূৰ্ণ আমি অধ্যয়ন কৰিব লাগে। সেই বিষয়ে আমি আলোচনা কৰিব লাগিব। আৰু সম্পূৰ্ণ কোনো বিষয় আমি চালে ইয়াৰ পৰা কি ধৰণৰ জ্ঞান আমি লাভ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিব দিছে। তাৰপিছত লাষ্ট কুৱেশ্যন অফ দ্য কুৱেশ্যন পেপাৰ ইজ F নম্বৰ কুৱেশ্যন ইজ ডেট মধ্যমা কাক বোলে? তলত দিয়া বিভাজনৰ তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা।